নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যনৰ অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল আপোনালোকে যদি পুৱা চাই আছে তেনেহলে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহলে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহলে গুড ইভিনিং বন্ধু-বান্ধৱীসকল পুনৰ নতুন খবৰ আপোনালোকৰ মাজত লৈ আহিছো নতুন চাকৰি খবৰ আহিছে কোনটো চাকৰি খবৰ আহিছে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম বন্ধু-বান্ধৱীসকল ইণ্ডিয়ান মাৰ্চেণ্ট নেভি ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম এইকেইটা পদৰ বাবে শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা দৰমহা আৰু অন্তিম আবেদন কৰা তাৰিখ আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব গতিকেখিনি তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক কম তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশনত ক্লিক কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আহক বন্ধু-বান্ধৱীসকল আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ইণ্ডিয়ান মাৰ্চেণ্ট নেভি ৰিক্ৰুটমেণ্ট 2024 ইণ্ডিয়ান মাৰ্চেণ্ট নেভি ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে টোটেল 4000টা পদ মুকলি কৰি দিয়া হৈছে সিমান আৰু মেছবয় পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এইকেইটা পদৰ বাবে যিসকলে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব ইয়াতে অনলাইন এপ্লাই দিয়া আছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহলে অনলাইন যোগে আবেদন কৰিব পাৰিব 30 এপ্ৰিল 2024 আগতে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি এইকেইটা পদৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে 30 এপ্ৰিল 2024 আগতে আপোনালোকে আবেদন কৰিব লাগিব বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া কোনটো পদত কিমানটা পোষ্ট আছে চাই লওঁ বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ইণ্ডিয়ান মাৰ্চেণ্ট নেভি ইণ্ডিয়ান মাৰ্চেণ্ট নেভি ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে আৰু এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ইণ্ডিয়ান মাৰ্চেণ্ট নেভি নং অফ পোষ্ট এতে টোটেল পোষ্ট আছে 4000টা পোষ্ট আছে 4000টা পোষ্ট আছে বহুত কেইটা ভ্যাকেন্সি হয় সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু এইকেইটা পদৰ বাবে জব লোকেশনটো হৈছে অল ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত হয় গোটেই ভাৰতবৰ্ষৰ যিমানখিনি মানুহ আছে সকলোৱে আবেদন কৰিব পাৰিব আৰু পোষ্টৰ নামটো হৈছে সিমান আৰু মেছবয়ৰ বাবে পদ মুকলি কৰি দিয়া হৈছে স্যালাৰিটো থাকিব দৰমহাটো থাকিব প্ৰতি মাহত 38000ৰ পৰা 90000 লৈকে সো বন্ধু-বান্ধৱীসকল বহুত কেইটা এটা ভাল দৰমহা হয় আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব মাহত 38000ৰ পৰা 90000 প্ৰতি মাহে আপোনালোকে এইকেইটা পদৰ বাবে পাই থাকিব আৰু বন্ধু-বান্ধৱীসকল আহক এতিয়া কোনটো পদত কিমানটা পোষ্ট আছে চাই লওঁ বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে চাই লওক ডেক ৰেটিং পোষ্টৰ বাবে 721টা পোষ্ট আছে আৰু ইঞ্জিন ৰেটিঙত 236টা পোষ্ট আছে আৰু সিমানত 1432টা পোষ্ট আছে আৰু ইলেক্ট্ৰিচিয়ানত 408টা পোষ্ট আছে আৰু ৱেল্ডাৰ হেল্পাৰত 78টা পোষ্ট আছে আৰু মেছবয়ত 922টা পোষ্ট আছে আৰু কুকত 203টা পোষ্ট আছে সো বন্ধু-বান্ধৱীসকল এইকেইটাৰ মাজত আপোনালোকে য'ত ইণ্টাৰেষ্টেড হয় আৰু য'ত আবেদন কৰিব বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে আৰু বন্ধু-বান্ধৱীসকল এইকেইটা পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো কি বিচাৰিছে আপোনালোকে ইয়াতে চাই লওক কিমানৰ পৰা কিমানলৈকে বিচাৰিছে ইয়াতে সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব বন্ধু-বান্ধৱীসকল এতে পোষ্ট নেম আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে চাই লওক ডেক ৰেটিং পোষ্টৰ বাবে কোৱালিফিকেশ্যনটো বিচাৰিছে শিক্ষাগত অৰ্হতাটো বিচাৰিছে 12 পাছ যদি আপোনালোকে 12 পাছ কৰি থৈছে তেনেহলে ডেক ৰেটিঙত আবেদন কৰিব পাৰিব আৰু ইঞ্জিন ৰেটিঙত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আৰু সিমানত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইঞ্জিন ৰেটিং আৰু সিমানত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে 10 পাছ কৰা হ'ব লাগিব যদি আপোনালোকে 10 পাছ কৰি থৈছে তেনেহলে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি ইলেক্ট্ৰিচিয়ানত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে 10 পাছ লগতে ITI ইন ইলেক্ট্ৰিচিয়ানত
ITI কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইলেক্ট্ৰিচিয়ানত আবেদন কৰিব পাৰিব ওয়েল্ডাৰ আৰু হেল্পাৰৰ যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে 10 পাছ লগতে ITI কৰা হ'ব লাগিব যদি আপোনালোকে 10 পাছ কৰিছে আৰু লগতে ITI আছে তেনেহলে আপোনালোকে ওয়েল্ডাৰ আৰু হেল্পাৰত আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি মেছ বয় কুকত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে 10 পাছ কৰিব লাগিব যদি আপোনালোকে 10 পাছ কৰি থৈছে তেনেহলে মেছ বয় আৰু কুকত আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যত ইন্টাৰেষ্টেড হয় আৰু যত আপোনাৰ শিক্ষাগত অৰ্হতাৰ লগত আৰু বয়সৰ সময়সীমাৰ লগত মিলে তাত আপোনালোকে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে বয়সৰ সময়সীমা এজ লিমিটটো কিমান বিচাৰিছে ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আমি চাই লওঁ সো বন্ধু-বান্ধৱীসকল ইয়াতে পোষ্ট নেম আৰু এজ লিমিট ইয়াতে দিয়া আছে ডেক ৰেটিং ইঞ্জিন ৰেটিং আৰু সিমান এই তিনিটাৰ বাবে 17 বছৰ হ'ব লাগিব 17 বছৰৰ পৰা 25 বছৰ বিচাৰিছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 17 বছৰ হৈছে বা 25 বছৰ হৈছে তেনেহলে আপোনালোকে এই তিনিটাত আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি ইলেক্ট্ৰিচিয়ান ওয়েল্ডাৰ আৰু হেল্পাৰ মেছ বয় আৰু কুকত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে 17 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 17 বছৰৰ পৰা 27 বছৰ হৈছে তেনেহলে আপোনালোকে ইলেক্ট্ৰিচিয়ান ওয়েল্ডাৰ হেল্পাৰ আৰু মেছ বয় কুকত আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আপোনাৰ বয়সৰ সময়সীমাৰ লগত আৰু শিক্ষাগত অৰ্হতাৰ লগত যদি আপোনাৰ মিলিছে তেনেহলে এই কিতাপবোৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব কিন্তু ইয়াতে ইণ্ডিয়ান মাৰ্চেণ্ট নেভি নৰ্মছ মতে দিয়া হ'ব এজ ৰিলেক্সেশ্যনৰ সুবিধাটো আৰু এই কিতাপবোৰৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে আবেদন মাচুল দিব লাগিব ইয়াতে এপ্লিকেশ্যন ফিজ অল ক্যান্ডিডেট গোটেই ক্যান্ডিডেট সকলৰ কাৰণে 100 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু আবেদন মাচুল দিবলৈ ইয়াতে পেমেন্ট মোডটো দিয়া আছে অনলাইন সো আপোনালোকে আবেদন মাচুল দিবলৈ অনলাইন যোগে দিব লাগিব পেমেন্টটো অনলাইন যোগে দিব লাগিব নেট বেংকিং ক্ৰেডিট কাৰ্ড UPI যোগে আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব ইয়াতে দিয়া আছে সিলেকশন প্ৰসেছটো হৈছে প্ৰথমতে ৰিটেন এক্সামিনেশ্যন দিয়া হ'ব তাৰ পিছত ইন্টাৰভিউ লোৱা হ'ব সো বন্ধু-বান্ধৱীসকল এই দুটা বস্তু আপোনালোকক কৰোৱা হ'ব সো আপোনালোকে যদি এই কিতাপ যদি কমপ্লিট কৰিব পাৰে তেনেহলে আপোনালোকে চাকৰিটো পাই যাব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে কোনটো পদত কিমান স্যালাৰি থাকিব ইয়াতে দিয়া আছে প্ৰতি মাহত কিমান স্যালাৰি থাকিব ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক পোষ্ট নেম আৰু স্যালাৰি পাৰ মান্থ ডেক ৰেটিং পোষ্টৰ বাবে 50,000 ৰ পৰা 85,000 আপোনালোকে প্ৰতি মাহে পাব আৰু ইঞ্জিন ৰেটিংত যদি আপোনালোকে পাই যায় তেনেহলে 40,000 ৰ পৰা 60,000 আপোনালোকে প্ৰতি মাহে পাব আৰু সিমেনত যদি আপোনালোকে পায় তেনেহলে 38,000 ৰ পৰা 55,000 আপোনালোকে প্ৰতি মাহে পাব আৰু ইলেক্ট্ৰিচিয়ানত যদি আপোনালোকে পাই যায় তেনেহলে 60,000 ৰ পৰা 90,000 আপোনালোকে প্ৰতি মাহে এই কিতাপবোৰৰ বাবে পাই থাকিব আৰু ওয়েল্ডাৰ আৰু হেল্পাৰৰ যদি আপোনালোকে পায় তেনেহলে 50,000 ৰ পৰা 85,000 আপোনালোকে প্ৰতি মাহে পাব আৰু মেছ বয় নাইবা কুকত যদি আপোনালোকে পায় তেনেহলে 40,000 ৰ পৰা 60,000 প্ৰতি মাহে পাব সো দৰমহা বহুত ভাল হয় সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ দিয়া আছে আমি চাই লওঁ আহক ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ দিয়া আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব বন্ধু-বান্ধৱীসকল ইয়াতে দিয়া আছে start date to apply online apply কৰা starting date to হৈ আছে 11 তাৰিখ 3 মাহ 2024 ৰ পৰা আৰম্ভ হৈ আছে আৰু last date to হৈছে 30 এপ্ৰিল 2024 সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি কিতাপবোৰৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহলে 30 এপ্ৰিলৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব আৰু ইয়াতে ডেট অফ ৰিটেন এক্সামৰ বাবে মেয়ত হ'ব মেয়ত এক্সামটো লোৱা হ'ব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি কিতাপবোৰৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহলে প্ৰিপাৰেচন কৰি থাকিব লাগিব আৰু টেন্টেটিভ ডেট অফ
result tentative date of result ইয়াতে 3 days after written examinationৰ পিছত 3 দিনৰ পিছত আপোনাক tentative date of result to দিয়া হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপবোৰৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহলে এই কিতাপবোৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যে এই কিতাপবোৰৰ সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকে বিচাৰে তেনেহলে টেলিগ্ৰাম নাইবা হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন কৰি ল'ব তাত সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া আছে আৰু বন্ধু বান্ধৱীসকল এই কিতাপবোৰৰ কাৰণে যদি আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব বিচাৰে তেনেহলে টেলিগ্ৰাম নাইবা হোৱাটছআপ গ্ৰুপত লিংকবোৰ দিয়া আছে তাৰ পৰা আপোনালোকে ডাইৰেক্ট অফিচিয়েল ওয়েবসাইট আপোনাক লৈ যাব আৰু তাৰ আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও হিমানখিনিতে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম